নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ লৈ মই আপোনালোকৰ মাজলৈ আহিছোঁ। গতিকে ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, এনেকুৱা ধৰণৰ আপডেটসমূহ পাই থাকিবলৈ। গতিকে ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ দিনটোৰ প্ৰথম খবৰটো হৈছে ৰাজ্যৰ মহিলাসকলৰ বাবে ডাঙৰ খবৰ। বৃদ্ধি কৰা হ'ব অৰুণোদয় আঁচনিৰ ধন। 1250 টকাৰ পৰা 3000 টকা পৰ্যন্ত বৃদ্ধি কৰা হ'ব অৰুণোদয় আঁচনিৰ ধন। শপত গ্ৰহণৰ পিছতে মুখ্যমন্ত্ৰীয়ে পূৰণ কৰিব এই প্ৰতিশ্ৰুতি। আৰ্থিকভাৱে সবল হ'ব ৰাজ্যৰ মহিলা। নিৰ্বাচন ইস্তাহাৰত উল্লেখ কৰা প্ৰতিটো প্ৰতিশ্ৰুতিয়ে পালন কৰা হ'ব। যিমান প্ৰতিশ্ৰুতি দিয়া হৈছিলে প্ৰতিটো প্ৰতিশ্ৰুতিয়ে কৰা হ'ব পালন। ঐতিহাসিক বিজয়ৰ পিছতেই ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাৰ। দ্বিতীয় খবৰটো হৈছে PM কিষাণৰ। যিসকলে বছৰি 6000 টকাকৈ লাভ কৰিছিল, এতিয়া সেই ধনৰাশি বৃদ্ধি হৈ 11000লৈ যোৱাৰ সম্ভাৱনা। আৰু 23 নম্বৰ কিস্তিৰ লাভৰ বাবে শীঘ্ৰেই পঞ্জীয়ন কৰিব লাগিব আপোনাৰ নাম। আৰু পঞ্জীয়ন নকৰা কৃষকে নাপাব পাৰে 23 নম্বৰ কিস্তিৰ ধন। অন্যথা বঞ্চিত হ'ব পাৰে 23 নম্বৰ কিস্তিৰ লাভৰ পৰা। জুন বা জুলাই মাহৰ শেষৰ ফালে লাভ কৰিব 23 নম্বৰ কিস্তিৰ ধন। আৰু পঞ্জীয়ন কৰাৰ পিছতেই আপুনি আপোনাৰ আবেদনৰ স্থিতি ঘৰতেই পৰীক্ষা কৰিব পাৰিব। পৰৱৰ্তী খবৰটো হৈছে বিজেপিৰ জ্যেষ্ঠ নেতা শুভেন্দু অধিকাৰী হ'ব পশ্চিমবংগৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী। মমতা বেনাৰ্জীয়ে মানি নললেও ৰাজনৈতিক পৰম্পৰা অনুসৰি পশ্চিমবংগত আহিব নতুন চৰকাৰ। মমতাই মানি নললেও নাই, ৰাজনৈতিক পৰম্পৰা মতেই বংগত আহিব নতুন চৰকাৰ। নিৰ্বাচন আয়োগে জাৰি কৰিলে আনুষ্ঠানিক অধিসূচনা। পশ্চিমবংগৰ নতুন বিধানসভা গঠনৰ প্ৰক্ৰিয়াক লৈ নিৰ্বাচন আয়োগৰ অধিসূচনা জাৰি। বিজেপি প্ৰাৰ্থীৰ তালিকাক লৈ শীঘ্ৰেই পশ্চিমবংগত গঠন কৰা হ'ব নতুন চৰকাৰ। শীঘ্ৰেই বিজেপিৰ নেতাক চৰকাৰ গঠনৰ বাবে আমন্ত্ৰণ জনাব ৰাজ্যপালে। নিৰ্বাচন আয়োগৰ কাম সম্পূৰ্ণ হোৱাৰ পাছতে আৰম্ভ হ'ব নতুন চৰকাৰ গঠনৰ প্ৰক্ৰিয়া। নতুন বিধায়কসকলে শীঘ্ৰেই কৰিব শপত গ্ৰহণ। বিধানসভাৰ প্ৰথমখন অধিৱেশন আবাহন কৰাৰ দিশত বংগৰ নতুন চৰকাৰে ল'ব প্ৰথম পদক্ষেপ। 8 মে'ত বংগৰ বিজেপি বিধায়কৰ দলীয় বৈঠক আৰু 9 মে'ত গ্ৰহণ কৰা হ'ব শপত। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ। ধন্যবাদ।